বন্ধুসকল, প্ৰেম দুচকুৰ পৰা আৰম্ভ হৈ হৃদয়ত প্ৰৱেশ কৰে নে প্ৰেম হৃদয়ৰ পৰা আৰম্ভ হৈ দুচকুত শেষ হয়? বিবাহিত জীৱনটো সুখেৰে কটাবলৈ কিহৰ প্ৰয়োজন? দেহৰ সৌন্দৰ্যতাৰ নে পতি পত্নীৰ বুজা পৰা? পতি পত্নীৰ মাজত প্ৰেম সদায় জীয়াই ৰাখিবলৈ আমি কি কৰা উচিত? বন্ধুসকল নমস্কাৰ। আজি মই আপোনালোকৰ বাবে এনে এটা কাহিনী লৈ আহিছোঁ। এই কাহিনীটো আপুনি সম্পূৰ্ণকৈ শুনক। আপোনাৰ বৈবাহিক জীৱনটো সুখেৰে জীয়াই থাকিবলৈ প্ৰেৰণা বিচাৰি পাব। এজন 28 বছৰ বয়সৰ ল'ৰা, নাম প্ৰিয়ম। তেওঁ এটা প্ৰাইভেট কোম্পানীত চাকৰি কৰে। দৰমহাও ভালেই পায়। তেওঁৰ ঘৰখনত প্ৰিয়ম আৰু তেওঁৰ মাকৰ মন। পুতেকে চাকৰি কৰে এতিয়া সি বিয়াখন পাতিব লাগে। তাৰ সংসাৰখন পাতি দি মাকে বোৱাৰী হাতে ভাত সাজ খাব বিচাৰে। প্ৰিয়মেও মাকৰ কথামতে বিয়াখন পাতিবলৈ মান্তি হয়। প্ৰিয়মে মাকক ক'লে, মা, মই এজনী ছোৱালী পচন্দ কৰিয়ে থৈছোঁ। মাত্ৰ তুমি বিয়াৰ প্ৰস্তাৱটো লৈ গ'লেই হ'ল। মাকেও তাৰ কথামতেই বিয়া ঠিক কৰি ঘৰলৈ বোৱাৰী আনিলে। এগৰাকী সুন্দৰী বোৱাৰী। এনেকৈ সুখেৰে কিছুদিন পাৰ হ'ল। এদিন প্ৰিয়মৰ মাকৰ বাৰ্ধক্যজনিত ৰোগত মৃত্যু হ'ল। ঘৰখনত মাথো সিহঁত দুটা। এনেকৈ কেইবা বছৰো পাৰ হ'ল। কিন্তু তেওঁলোকৰ কোনো সন্তান জন্ম নহ'ল। তথাপিও পতি পত্নীৰ মাজত কেতিয়াও মৰমৰ অভাৱ হোৱা নাছিল। সদায়ে দুয়োৱে মৰমৰ মাজতে দিনবোৰ অতিবাহিত কৰিছিল। প্ৰিয়মৰ পত্নী প্ৰিয়াও দেখাই শুনাই বেছ সুন্দৰী আছিল আৰু প্ৰিয়মো এজন দায়িত্বশীল পুৰুষ আছিল। দুয়োৰে মাজত ভাল বুজাপৰা আছিল। এনেকৈ বহুদিন সুখেৰে পাৰ হৈ গ'ল। কিন্তু এদিন প্ৰিয়া বাথৰুমত পিছল খাই পৰি মুখত বৰকৈ আঘাত পালে আৰু চাৰ্জাৰী কৰাবলগীয়া হ'ল। কিন্তু পিছলৈ মুখমণ্ডলত আঘাতৰ চিনবোৰ জিলিকি থাকিল আৰু আগৰ সুন্দৰতা নোহোৱা হ'ল। সেয়েহে প্ৰিয়াই নিজৰ মুখখন আইনাত চাই বৰকৈ চিন্তা কৰি থকা হ'ল। এতিয়াতো তাইৰ আগৰ দৰে আৰু সুন্দৰতা নাই। এতিয়া আৰু প্ৰিয়মে তাইক আগৰ দৰে মৰম নকৰিব। হয়তো আন মহিলাৰ প্ৰতি আকৰ্ষিত হ'বও পাৰে। এইবোৰ কথাকে চিন্তা কৰি প্ৰিয়াৰ স্বাস্থ্যৰ অৱস্থা দিনক দিনে বেয়া হ'বলৈ ধৰিলে। বগা ছাল লাহে লাহে ক'লা পৰিবলৈ ধৰিলে। খোৱা বোৱা নকৰা হ'ল। বেছিখিনি সময় মন মাৰি বহি থকা হ'ল। অৱশ্যে প্ৰিয়মেও এইবোৰ লক্ষ্য নকৰা নহয়। সি তাইক বুজায়, তুমি চিন্তা নকৰিবা, মই তোমাৰ সুন্দৰতাক প্ৰেম কৰা নাই, তোমাকহে প্ৰেম কৰোঁ। কিন্তু প্ৰিয়াৰ অৱস্থা হ'লে সলনি নহ'ল। এইবোৰ দেখি প্ৰিয়মৰো বৰ চিন্তা হ'ল। এদিন প্ৰিয়মে অফিচৰ কামত চহৰৰ বাহিৰলৈ যাবলগীয়া হ'ল। কিন্তু সি ঘূৰি অহাৰ সময়ত তাৰ গাড়ীখন এক্সিডেণ্ট হ'ল আৰু সেই এক্সিডেণ্টত সি নিজৰ চকুহাল হেৰুৱাবলগীয়া হ'ল। এতিয়া প্ৰিয়মে প্ৰিয়াৰ সহায় লৈ জীৱন কটাবলগীয়া হ'ল। দুয়োটা চকু নোহোৱাৰ বাবে প্ৰিয়মে ঘৰতে বহি দিন পাৰ কৰি গ'ল আৰু প্ৰিয়া কাম কৰিবলগীয়া হ'ল। এতিয়া প্ৰিয়াই লাহে লাহে নিজৰ সুন্দৰতাৰ কথাক লৈ মূৰ ঘুমাবলৈ এৰিলে। নিজৰ কাম আৰু প্ৰিয়মৰ চোৱা চিতাৰ কথাহে চিন্তা কৰা হ'ল। ব্যস্ততাৰ মাজত এতিয়া তাইৰ এটা চিন্তা দূৰ হ'ল যে প্ৰিয়মে আৰু তাইক কেতিয়াও এৰি নাযায়। কাৰণ তাইৰ সুন্দৰতাক সি চকুৰে উপভোগ কৰিব নোৱাৰে। এতিয়া তাইৰ স্বাস্থ্যও লাহে লাহে ভাল হৈ আহিছে। 2টা বছৰ এনেকৈ পাৰ হ'ল। কিন্তু ভগৱানে এইবাৰ বেয়াকৈ এটা খেল খেলিলে। নিজৰ ডিউটি শেষ কৰি ঘৰলৈ উভতি অহাৰ পথত এখন দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত প্ৰিয়াৰ থিতাতে মৃত্যু হ'ল। প্ৰিয়ম হৈ পৰিল এতিয়া অকলশৰীয়া। প্ৰিয়মৰ জীৱনত এতিয়া দুখৰ কলীয়া ডাৱৰ। প্ৰিয়মে ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে প্ৰিয়াৰ সকলোখিনি কাম শেষ কৰিলে আৰু মনৰ দুখতে এই ঘৰখন এৰি যাবলৈ ওলাল। তেতিয়া ঘৰৰ চুবুৰীয়া কেইগৰাকীমান মহিলা আহি প্ৰিয়মক ক'লে, প্ৰিয়ম, প্ৰিয়াই তোমাক চোৱা চিতা কৰিছিল, কিন্তু এতিয়া তুমি কেনেকৈ জীৱন কটাবা? বৰ দুখ লগা কথা। তাতে তুমি চকুৰেও নেদেখা। অকলশৰে তুমি কেনেকৈ থাকিবা? কণাৰ লাখুটি বুলিবলৈ তোমাৰ কোনেও নাই। তুমি ইয়াতে থাকা, আমি তোমাক চোৱা চিতা কৰিম। তেতিয়া প্ৰিয়মে সৰুকৈ হাঁহি এটা মাৰি ক'লে, বাইদেউ, মই অন্ধ নহয়,
মই মাথো অন্ধ হোৱাৰ অভিনয়হে কৰি আছিলোঁ। মই প্ৰিয়াক বহুত ভাল পাইছিলোঁ, কিয়নো যদি মোৰ পত্নীৰ কুৎসিত মুখখন মই দেখি থকা বুলি তেওঁ জানে, তেতিয়া তেওঁ সদায় মৰি মৰি জীয়াই থাকিব। তেওঁক মই তেওঁৰ কুৎসিত চেহেৰা হোৱাৰ বাবে তেওঁক এৰি যাম বুলি ভাবি ভাবি দিনক দিনে তেওঁৰ স্বাস্থ্যৰ ক্ষতি হৈ আছিল। তেওঁক মই বহুতো বুজায়ো একো ফল পোৱা নাছিলোঁ। মই তেওঁক বহুত ভাল পাইছিলোঁ, সেয়েহে তেওঁক মানসিক সুখ দিবলৈ মই এই অভিনয় কৰিবলগীয়া হৈছিল। মই অন্ধ হোৱাৰ বাবে তেওঁ দোষী হৈছিল যদিও তেওঁ এটা সুখ অনুভৱ কৰিছিল যে তেওঁৰ কুৎসিত চেহেৰাটো মই দেখা নাপাওঁ। গতিকে তেওঁক কেতিয়াও মই এৰিও নাযাওঁ আৰু তেওঁৰ প্ৰতি মোৰ মৰমো নকমে। এইকণ সুখ মনত লৈ তেওঁ জীৱনটো আনন্দৰে কটাবলৈ আৰম্ভ কৰিছিলে। ময়ো ভাবিছিলোঁ যে সকলোবোৰ আগৰ দৰে ঠিক হৈ যাব। তেওঁৰ মানসিক অৱস্থা সম্পূৰ্ণকৈ ভাল হৈ যোৱাৰ পিছত ময়ো তেওঁক মোৰ চকুহাল ভাল হোৱা বুলি কৈ দিলোঁ হয়। কিন্তু ভগৱানে মোক সেইকণ সুবিধা নিদিলে। গতিকে বাইদেউ, মই যদি ইয়াত থাকোঁ তেনেহ'লে প্ৰিয়াৰ চিন্তাই মোক বৰকৈ আমনি কৰি থাকিব। সেয়েহে মই অলপ দিন বাহিৰত থাকি আহোঁগৈ। বন্ধুসকল, আজিৰ এই সৰু কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ। ধন্যবাদ। জয় অসম।